তেখেতসকলে আগতে BPF-ত গোটেই 15 বছৰ BPF-ত তেখেতসকলে খুব নিষ্ঠাৰে কাম কৰিছিলে। গতিকে যিখিনি উন্নতি সেইটো অঞ্চলবিলাকৰ হ'ব লাগিছিলে তেতিয়া হৈ নুঠিল। আৰু তেখেতসকলে খুব ডেডিকেটেডলি কাম কৰিছিলে, দলৰ কাৰণে হওক, সমাজৰ কাৰণে হওক। ত' গোটেই আজি সমাজবিলাক মোৰ তাত আহিছে, কৈছে যে আমিও উন্নতি বিচাৰিছো আৰু আমাৰ সমাজকো উন্নতি লাগে। আৰু এটাই ভাল লাগে যে সকলোৱে মিলি ফালে এক হৈ ফালে আহে, গোটেই সমাজটো এক হৈ ফালে আহে আৰু সদায় এখেতসকলে সমাজৰ উন্নতিটোৰ অগ্ৰাধিকাৰ দি পেলাইহে কথা কয়। ইয়াতে ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেখেতসকলে মানে ৰাজনীতি কৰা নাই। ইয়াতে তেখেতসকলে গোটেই সমাজৰ অঞ্চলৰ উন্নতিৰ কাৰণেহে তেখেতসকলে ৰাজনীতি কৰি আছে। গতিকে মই বহুত সৌভাগ্যৱান আজি তেখেতসকল মোৰ বাসগৃহত উপস্থিত হৈছে আৰু স্বতঃস্ফূৰ্তভাৱে নিজে ইচ্ছা প্ৰকট কৰিছে যে আমি বিজেপি দলত যোগদান হ'ব বিচাৰিছো আৰু আপোনাৰ নেতৃত্বত আমি কাম কৰিব বিচাৰিছো। গতিকে দাদাসকলক মই স্বাগতম জনাইছো আমাৰ বিজেপি পৰিয়ালত। আজিৰ পৰা তেখেতসকলে সোমাই লৈছো, আমি আদৰি লৈছো তেখেতসকলক আৰু তেখেতসকলক কথা দিছো যি প্ৰধান সমস্যা আছে কমিউনিকেশ্যন আৰু যি মানে ধৰ্মীয় অনুষ্ঠান আছে, আমি খুব কম দিনৰ ভিতৰতে তেখেতসকলৰ যি অভাৱ বা প্ৰয়োজন আছে সেইটো আমি পূৰ কৰি দিম বুলি মই তেখেতসকলক আশ্বাস দিছো। তাৰমানে মই বিচাৰিছো যে মোৰ সমষ্টিটোত সকলো জনগোষ্ঠীৰ উন্নতিটো সমানভাৱে হ'ব লাগে। মই বিগত বছৰকেইটাত চাইছো মানে যিবিলাক বড়ো জনগোষ্ঠী বসতি এৰিয়া আছে, টোটেলি নেগলেক্টেড। বেলেগ ঠাই ফালেতো কমচে কম পেভাৰ ব্লক ৰাস্তা হৈছিলে, কিন্তু আমি দায়িত্বত অহাৰ আগতে গোটেইখিনি সেইফালে মানে গাড়ী এটা লৈ যাব নোৱাৰি, এনেকা বেয়া ৰাস্তাবিলাক আছিলে। আমি ক্ৰমাৎ বনাই আছো আৰু অনুষ্ঠান প্ৰতিষ্ঠান যিখিনি লাগে তেখেতসকলক সেইবিলাক কৰি দি আছো। কিছুমান ৰিমট এৰিয়া এনেকা আছে এম্বুলেন্স লৈকে নাযায়। সেইদিনা গৈ পেলাই আমি এটা এম্বুলেন্স দি আহিছো যে যাতে সেইখিনি অঞ্চলৰ মানুহে মানে এই এম্বুলেন্সৰ অভাৱত বা যাতায়াতৰ অভাৱত নিজৰ আত্মীয়ৰ মানে ক্ষতি নহয়। কোনোবা বেমাৰী হৈ গ'ল, ৰাতি লৈ আহিব লাগে, বহুত বহুত সমস্যাৰ সন্মুখীন হয়। সেইকাৰণে এইবিলাক কথা চিন্তা কৰা হৈছে আৰু ক্ৰমাৎ আমি গ্ৰেজুৱেলি যিখিনি পাৰো সেইখিনি কাম আৰম্ভ কৰিছো। এইবাৰো আমি তাতে বহুতখিনি কাম বিশেষকৈ ৰাস্তা কামটো আমি কৰিবলৈ সক্ষম হ'ম। এই নিউ বাজেটত আমি ধৰিছো ৰাস্তা, এইবিলাকো বহুত কাম আহিব। কমিউনিকেটটো আমি আগতে কৰি ল'ম, এইটো বহুত প্ৰয়োজন আছে। মই বহুত ল'ৰা ছোৱালীক চাইছো 6 কিলোমিটাৰ 7 কিলোমিটাৰ চাইকেল মাৰি বেয়া ৰাস্তাত আহে, সিহঁতে স্কুল কৰি পেলাই আকৌ ৰিটাৰ্ণ হৈ পেলাই যায় চাইকেলত। চ' এনেকাও ল'ৰা ছোৱালী চাইছো। গতিকে মই বিচাৰিছো সিহঁতৰ ভৱিষ্যত আমাৰ ভৱিষ্যত প্ৰজন্ম হয়। গতিকে এওঁলোকৰ সুবিধাৰ্থে আমি প্ৰথমে কমিউনিকেশ্যনটো আগতে ঠিক কৰি দিব লাগে। হৈছে গোটেইখিনি BPF-ৰ সকলোৱে আমাৰ নীতি আদৰ্শ গ্ৰহণ কৰি পেলাই আৰম্ভ হৈছে অহাৰ কাৰণে। বহুত আগৰ পৰাই আমি মোৰ কাৰ্যকালতে আপোনালোকে গম পাব যে ঔৰংগাবাদত 3000 লোকক আমি জইন কৰাইছো এট এ টাইম। চ' গতিকে এতিয়া মানে একেলগে কৰোৱা নাই যে ইয়াতো মই কোনোবা সমাজত গৈ পেলাই জইনিং কৰাইছো আমাৰ দলত বা মোৰ ঘৰ বাসগৃহত আহি ফালে তেখেতসকলে জইনিং কৰিছে। তো এইটো আমাৰ কাৰণে মানে এটা ধাৰা সদায় অব্যাহত হৈ আছে। এভৰিডে নহলেও সপ্তাহত এটা দুটা সমাজে আমাক আঁকোৱালি লৈ আছে। নতুন বস্তি মাইনাপুৰী গাঁৱৰ মোৰ নাম শ্ৰী মহেন্দ্ৰ দৈমাৰী। মই আজি এই সময়ত এনেকুৱা সন্ধিয়া টাইমত আমাৰ PM ছাৰ মহোদয়ৰ ওচৰত আমি গাঁৱৰ সকলো ৰাইজক লৈ আমি আজি এনেকুৱা শুভ দিনত আমি তেখেতৰ লগত আমি মিলিবৰ কাৰণে পাৰ্টি জইনিংৰ কাৰণে আমি আহিছো। তেখেতে আগৰ পৰাই মোৰ চিনাকি। তেখেতে যি সময়ত মই প্ৰাইমেৰী ছেক্ৰেটাৰী আছিলো তেতিয়া তেখেতে এজন মানে ব্লক কমিটিৰ ছেক্ৰেটাৰী আছিল। তেখেতেও তেতিয়াৰ পৰা মোৰ চিনাকি আৰু এখেতে আমাৰ গাঁৱৰ বাথৌ মন্দিৰ যিকোনো অনুষ্ঠান তেখেতে আমাৰ লগত একেলগে আমি মানে কাম কৰি আহিছিলো। তেখেতে ভাল মানুহ। মাজত মই আমাৰ পাৰ্টিৰ মানে দায়িত্ব শেষ নোহোৱা পৰ্যন্ত মই এওঁলোকক মানে যোগাযোগ কৰিব নহ'লে। যোৱা যিটো ইলেকশ্যন গ'ল তেতিয়া মই তেওঁলোকৰ মই মানে তেখেতক মানে যোগদান দিব
পৰা নাছিলোঁ, যিটো মোৰ দায়িত্বত আছিল, BPF দায়িত্বত আছিল। তেতিয়াৰ পৰা মই আজি বুজি পালোঁ, মই যেতিয়ালৈকে মোৰ দায়িত্ব শেষ হ'ল তেতিয়া মই বুজি পালোঁ। বুজি পাই পেলাই আজি মই চিন্তা কৰিলোঁ, মই 2 বছৰ মই মানে পাৰ্টি কাম মানে বাদ দি কিনে এতিয়া বৰ্তমান আমাৰ কান্তি ছাৰক মই এনেকুৱা মোৰ অন্তৰেদি চিন্তা কৰি মই এখেতলোকে আজি জইনিং মানে প্ৰগ্ৰামত মই আহি পেলাই মই অতি মানে ভাল লাগিছে। আৰু মই এখেতক মই আগৰ পৰাই মই ভাল পাওঁ, এখেতেও মোক আগৰ পৰাই চিনি পায়। এখেতে আমি আজি এইটো আমাৰ 33 ননাই চেপা ইয়াম ছাৰৰ ঘৰত আমি লগ ধৰা কাৰণ 4 নং ভিতৰচাং গাঁৱৰ পৰা আহিছোঁ। মই 4 নং ভিতৰচাং গাঁৱৰ পৰিচালনা এডভাইজাৰ। যেহেতু যিখিনি আমাৰ 17 বছৰ BPF দিনত গ'ল, আমাৰ 4 নং ভিতৰচাং গাঁৱত কোনো উন্নতি আমি কৰিব নোৱাৰিলোঁ। না ৰাস্তা হ'লে, না মন্দিৰ হ'ল, না বাসৰ বস্তু কোনে পালে নাই। সেইটো কাৰণে আমি চিন্তা কৰিলোঁ যে এনেকুৱা আমি থাকিলে পিছফালে গাঁৱতো কোনো ফালৰ পৰা আমাৰ উন্নতি পথত নাহিব। যেহেতু আমাৰ বিজেপি চৰকাৰ উন্নত পথত আহিছে, সেয়ে আমি ৰাইজে এটা মিটিং কৰি আলোচনা কৰিলোঁ যে আমি ইয়াম ছাৰৰ ওচৰত গৈ আমাৰ এই 4 নম্বৰ গাঁও ভূটেচাঙৰ যিখিনি ক্ষুদ্ৰ তেওঁলোকক লগ ধৰি আমি আলোচনা কৰি যে আমাৰ কি বস্তু লাগিব আৰু কি হৈ আছে পৰিৱেশ, সেইটো আমি তেওঁক গৈ জনাম বুলি আজি 4 নম্বৰ গাঁও আমি ৰাইজ আহি এই ছাৰক আমি লগ কৰি আজি তেখেতৰ লগত আমি বিজেপিত জইনিং কৰি আমাৰ অতি সোনকালে যাতে আমাৰ শিৱ মন্দিৰ আৰু আমাৰ PW বা UP LP স্কুল যোৱা 1.5 কিলোমিটাৰ এইটো নিৰ্মাণ কৰি দিয়ে আৰু গাঁৱৰ পশ্চিম ফালে ননাই নদী গৰাখহনীয়া যাতে তেওঁলোকে চাই আমাক কিছু উপকাৰত আনে। সেয়েহে আমি পিছপৰা গাঁওটো যাতে আমি এখেতৰ লগত যোগাযোগ কৰি আমাৰ যাতে কিছু উন্নত পহলৈ আহে, এই ৰাইজৰ কামৰ কাৰণে আমি আহিছোঁ। এইখিনি মই ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।